নমস্কাৰ SSLC 2024 মেথমেটিক্সৰ আটাইতকৈ যিটো বিতৰ্কিত কুৱেশ্যন আছিলে যিটো প্ৰব্লেম আছিলে যে সিলেবাছৰ বাহিৰৰ হয় ষ্টুডেণ্টৰ কাৰণে যথেষ্ট হাৰ্ড হয় আহক আমি সেই কুৱেশ্যনটোৰ বিষয়ে ডিছকাছ কৰিম কুৱেশ্যনটো আমি সলভ কৰাৰ লগতে আমি এইটো বিষয়ে আলোচনা কৰিম যে আচলতে এইটো ক্লাছ 10 ষ্টুডেণ্টৰ বাবে বেছি টান হৈছে নেকি যে ক্লাছ 10 ষ্টুডেণ্টে এই অংকটো কৰিব নোৱাৰা বিধৰ নেকি আহক আমি সম্পূৰ্ণৰূপে ভিডিঅ'টো চাই থাকিব তেতিয়া বুজি পাম okay so the question is if alpha and beta are zeros of the polynomial x square plus bx plus c এটা পলিনমিয়াল দিয়া আছে x square plus bx plus c সেই পলিনমিয়ালটো আলফা আৰু বিটা হৈছে দুটা জিৰো তাৰ মানে শূন্য তেতিয়াহ'লে আমি দেখুৱাব লাগে আলফা ডিভাইডেড বাই বিটা এই যে x square plus bx plus c যেটো পলিনমিয়াল আমাক প্ৰথমতে দিলে সেই পলিনমিয়ালটোৰ শূন্য দুটাৰ এটা শূন্য ওপৰত এটা শূন্য তলত আলফা ডিভাইডেড বাই বিটা আলফা নিউমাৰেটৰ লৈছে বিটা ডিনোমিনেটৰ লৈছে মানে লব আৰু হব এনেকৈ লৈছে সো এই যেটো ফ্ৰেকশন হ'ব আলফা ডিভাইডেড বাই বিটা সেইটো cx square minus bracket b square minus 2c plus 2cx plus c এই যেটো পলিনমিয়াল মই কালাৰটো চেঞ্জ কৰি লৈছো দিয়া আছে cx square minus এই যেটো পলিনমিয়াল দিয়া আছে এই পলিনমিয়ালটো এটা শূন্য বুলি দেখুৱাব লাগে কাক আলফা ডিভাইডেড বাই বিটা ইয়াৰ এই পলিনমিয়ালটো শূন্য বুলি দেখুৱাব লাগে ওকে যত নেকি আলফা আৰু বিটা হৈছে এই প্ৰথমতে দিয়া পলিনমিয়ালটোৰ এইটো শূন্য ওকে let us solve this problem প্ৰথমতে চাওক since মানে যেহেতু আলফা আৰু বিটা are zeros of কাৰ শূন্য বুলি দিছে আলফা আৰু বিটা x square plus bx plus c okay. Then what happens we know alpha plus beta class 10 student to পাইছে alpha plus beta is equal minus b by here minus b by what is the value of a is equal to 1 here the coefficient of x square is equal to 1 a is 1 so this is minus b by a that means alpha plus beta is equal to minus b and what is alpha into beta and alpha beta is equal to c by a c is equal to c a is equal to 1 so alpha beta is equal to c now okay the second polynomial is given now let আমি যেটো okay এটা এটা কথা মন কৰিবা আমি নো কেনে ধৰণে এটো যে আমি লিখি ললো এইখিনি পাই এইখিনি আমি সেইখিনি লিখি লৈছো যিখিনি আমাক দিয়া আছে তথ্য যিখিনি আমি ইউজ কৰিম সেইখিনি আমি লিখি ললো আৰু যেটো মেইন কুৱেশ্যন দিছে মেইন কুৱেশ্যনটোৰ কাৰণে পলিনমিয়াল এইটো আমি দেখুৱাব লাগে এই যেটো পলিনমিয়াল এই পলিনমিয়ালটোক আমি ধৰি লম কি বুলি ধৰি লম p of x বুলি ধৰি লম ইয়াক আমি p of x বুলি ধৰি লম এটো হৈছে p of x আৰু আলফা ডিভাইডেড বাই বিটা এই পলিনমিয়ালটো শূন্য বুলি দেখুৱাবলৈ দিছে তাৰ মানে আমি দেখুৱাম p of alpha divided by beta is equal to 0 আৰু যদি p of alpha divided by beta is equal to 0 দেখুৱাই দিব পাৰো then we are done তাৰ মানে এটা পইণ্ট a p of x ৰ কেতিয়া শূন্য হ'ব যদি p of a is equal to 0 হয় তেতিয়া p of x ৰ শূন্য হ'ব ওকে যেটো ভেৰিয়েবল থাকে ভেৰিয়েবলটো জায়গাত তাৰ ভ্যালুটো বহাই দিলে পলিনমিয়ালটো ভ্যালু শূন্য ওলাব লাগিব হেতু কনসেপ্টটো ক্লাস 10 ষ্টুডেন্টে জানে মই যেতিয়া পঢ়াও তেতিয়া মই কওঁ সেই কনসেপ্টটো মই দিও আৰু কিভাবে ধৰা আছে তেওঁলোকে জানে now let
P of x is equal cx square minus ধুনীয়াকৈ লিখি লওঁ cx square minus b square minus twice c into x আৰু অকণমান জেগা লাগে plus c okay এইটো হৈছে p of x is equal to this. So we are going to show that p of alpha divided by beta is equal to 0. So let's find the value of p of alpha divided by beta. Now p of alpha divided by beta is equal x or jagah alpha divided by beta পাতি দিম c alpha divided by beta square minus b square minus twice c x আকৌ x আছে পাতিম alpha divided by beta plus c. Okay, now this is equal okay আমি জানো c is equal alpha into beta. Okay, c জেগাত আমি কি পাতি দিম alpha into beta পাতি দিম alpha into beta পাতি দিম into ইয়াত কি থাকিব alpha divided by beta okay ইয়াত স্কয়াৰ টো আমি ভাঙি দিম into okay alpha square divided by beta square minus what is b square alpha plus beta is equal to minus b, then b square is equal to what? This will imply b square is equal alpha plus beta whole square. So b square আমি কি পাতিম alpha plus beta whole square minus 2 into c okay c জায়গাত আমি কি পাতি দিম alpha beta পাতি দিম into বাহিৰত কি আছে alpha divided by beta আছে তাৰপাছত কি আছে plus c আছে plus c okay so this is equal ইয়াত b আছে এটো b লগত ইয়া b টো ক্যান্সেল হৈ যাব so it will be alpha cube divided by b why a beta sorry b নহয় beta a beta টো আৰু ইয়াৰ square to cancel যাব so alpha into alpha square alpha cube divided by beta minus a plus b formula যেটো ভাঙি দা alpha plus beta whole square ভাঙি দিলা alpha square plus beta square plus twice alpha beta ইয়াত আছে minus twice alpha beta আছে bracket আছে তারপর alpha divided by beta আছে তারপর plus c okay তারপর কি আছে এটা সব alpha cube divided by beta minus alpha square plus beta square minus twice alpha beta plus twice alpha beta cancel গুছি গল into alpha divided by beta plus c ইয়াৰ পাছৰ লাইনটো কি হ'ব alpha cube divided by beta minus alpha square so alpha square লগত এই alpha divided by beta টো পূৰণ কৰিলে কি হ'ব alpha square to alpha এটো alpha cube হৈ যাব alpha cube divided by beta okay এটো লগত এটো মাল্টিপ্লাই কৰি এটো পালো নেক্সট এটো লগত আমি এটোক মাল্টিপ্লাই কৰিম তেতিয়া কি পাম
alpha beta square. Okay, এক second. এই মাইনাসটো ব্ৰেকেটৰ বাহিৰত আছে, এইটোৰ লগত মাইনাসটো দিলো, ইয়াৰ লগত মাইনাসটো আহি যাব, সো মাইনাস বিটা স্কোয়ার, বিটাই ক্যান্সেল গুচি গ'ল, কি থাকিব বিটা, এইটো কি আছে আলফা, আলফা বিটা প্লাস সি জেগাত আমি কি পাতিব পাৰো, সি জেগাত আমি পাতিব পাৰো, ইয়াত চোৱা আমি উল্লেখ কৰিছো সি জেগাত আমি কি পাতি আহিছো, আমি সি জেগাত কি পাতিছো আলফা বিটা, এফালে সি ইজ ইকুৱেল আলফা বিটা আমি উলিয়াই থৈছো, সি ইজ ইকুৱেল আলফা বিটা বুলি আমি উলিয়াই থৈছো, সো এতিয়া এই জেগাত পাতি দিয়া, সি ইজ ইকুৱেল কি পাতিব পাৰো আলফা বিটা পাতিব পাৰো, সো আলফা কিউব ডিভাইডেড বাই বিটা, আলফা কিউব ডিভাইডেড বাই এটা প্লাস এটা মাইনাস ক্যান্সেল গুচি গ'ল, আলফা বিটা এটা প্লাস এটা মাইনাস ক্যান্সেল গুচি গ'ল, সো দিস ইজ ইকুৱেল টু 0, তাৰ মানে কি পালো আমি, হেন্স p of alpha divided by beta is equal to 0, hence alpha divided by beta is a 0 of p of x, hence alpha divided by beta is a 0 of p of x. So this is the solution of the problem. অলপ difficult আছে, অলপ দিমাগ ব্যৱহাৰ কৰিব লাগিব, ক্লাছ 10 কাৰণে অলপ প্ৰব্লেম হয়, তথাপিতো কৰিব পৰা বিধৰ কুৱেশ্যন এইটো, ঠিক আছে। এইটো ভিডিঅ' মই ভাবিছোঁ যিমান পাৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব, আৰু যিবিলাক ক্লাছ 10ৰ ষ্টুডেণ্ট আছে সেইবিলাকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।